পাকিস্তানত অচিনাক্ত দুৰ্বৃত্তই প্ৰাণ ল'লে মষ্ট ৱান্টেড আবু কাটালৰ। পাকিস্তানী আবু কাটালে অশান্ত কৰিছিল ভাৰতৰ জম্মু কাশ্মীৰ। লস্কৰ ই তৈবাৰ সন্ত্ৰাসবাদী আবু কাটাল হৈছে ভাৰতৰ শত্ৰু। নিশা 8 বজাত দুৰ্বৃত্তৰ গুলীত প্ৰাণ গৈছে বুলি জানিব পৰা গৈছে সন্ত্ৰাসবাদীটোৰ। আৰু আজিলৈকে এই কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই পাকিস্তানৰ কোনো এটা সংগঠনে। ভাৰতে মষ্ট ৱান্টেড ঘোষণা কৰা পাকিস্তানী সন্ত্ৰাসবাদী আবু কাটালৰ ইতিমধ্যে মৃত্যু হৈছে। যেনে কৰ্ম তেনে ফল, পাকিস্তানত অচিনাক্ত দুৰ্বৃত্তই প্ৰাণ ল'লে এইবাৰ মষ্ট ৱান্টেড আবু কাটালৰ। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা আহি পৰিছে আৰু যিকেইটা নীতি নিৰ্দেশনা মানি নচলিলে খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন। এটা দুটা নহয়, 33টাকৈ নীতি নিৰ্দেশনা আহি পৰিছে। এই মুহূৰ্তত আমি সেই নীতি নিৰ্দেশনাসমূহ আমি আপোনালোকক জনাই আছোঁ। এটা নিয়ম উলংঘা হ'লে এইবাৰ খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু নিৰ্বাচনক লৈ 33টাকৈ নিয়ম আহি পৰিছে আৰু তাৰে ভিতৰত প্ৰথমটোৱে হৈছে নিৰ্বাচন খেলিবলৈ হ'লে বয়স হ'ব লাগিব ন্যূনতম 21 বছৰ বা 21 বছৰতকৈ অধিক। আৰু 2 নম্বৰতে প্ৰাৰ্থীগৰাকী বাল্য বিবাহ কৰোৱা ব্যক্তি হ'ব নালাগিব। 3 নম্বৰতে পৰিয়ালৰ কোনো ব্যক্তি হ'ব নালাগিব বাল্য বিবাহেৰে জড়িত। 4 নম্বৰত গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী বা জেনেৰেল কাষ্টৰ মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীগৰাকী। 5 নম্বৰতে ST SC OBC প্ৰাৰ্থী হ'লে লাগিব 10ম শ্ৰেণীলৈকে পঢ়াৰ চাৰ্টিফিকেট। 6 নম্বৰতে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যিকোনো প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণীলৈকে উত্তীৰ্ণ। 7 জিলা পৰিষদৰ ক্ষেত্ৰতো প্ৰাৰ্থীগৰাকী হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। 8 নম্বৰতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব যদিহে প্ৰাৰ্থীগৰাকীৰ 2টাতকৈ অধিক সন্তান থাকে। 9 নম্বৰতে 2018 চনৰ 19 মাৰ্চৰ পূৰ্বে 2টাকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়ে কৰিব পাৰিব প্ৰতিদ্বন্দ্বিতা। 10 নম্বৰতে নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰি যোৱা ব্যক্তি অযোগ্য বুলি বিবেচনা কৰা হ'ব। 11 নম্বৰতে লগতে দেউলীয়া ঘোষিত হোৱা ব্যক্তিও খেলিব নোৱাৰিব নিৰ্বাচন। 12 নম্বৰতে চৰকাৰী অনুদান পোৱা ব্যক্তিয়ে নোৱাৰিব খেলিব এই নিৰ্বাচন। আৰু 13 নম্বৰত চৰকাৰী পদত অধিষ্ঠিত হৈ থকা ব্যক্তিয়ে নোৱাৰিব খেলিব নিৰ্বাচন। লগতে 14 নম্বৰতে গাঁও পঞ্চায়ত জিলা পৰিষদ পৰিশ্ৰমিক পোৱা প্ৰাৰ্থী হ'ব লাগিব অযোগ্য। 15 নম্বৰতে কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিয়েও খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন। 16 নম্বৰতে সমবায় সমিতিৰ ঋণ পৰিশোধ কৰিবলৈ থকা ব্যক্তিয়েও খেলিব নোৱাৰিব নিৰ্বাচন। আৰু 18 নম্বৰতে প্ৰাৰ্থীগৰাকী ৰুল 5 1995ৰ ধাৰাত একাধিক গাঁও পঞ্চায়তৰ ভোটাৰ হ'ব নোৱাৰিব। আৰু এনেধৰণে 33টাকৈ নিয়ম বান্ধি দিছে চৰকাৰে। আৰু যিকেইটা নিয়মৰ ভিতৰত যদিহে থাকে তেনেহ'লেহে খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচন। আন এক খবৰ, ধুবুৰীত অৰুণোদয় আঁচনিক লৈ উত্তপ্ত পৰিস্থিতি। ৰূপহীৰ গাঁও পঞ্চায়ত কাৰ্যালয় ঘেৰাও শ মহিলাৰ। তালিকাত নাম নাপাই কান্দোনত ভাগি পৰিছে একাংশ হিতাধিকাৰী। ধনৰ বিনিময়ত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ আৰু এগৰাকী বিজেপি কৰ্মীৰ নাম সাঙুৰ খাইছে এই সমগ্ৰ ঘটনাত। ধন সংগ্ৰহ কৰি তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। বিজেপি কৰ্মী শ্যামল অধিকাৰীৰ বিৰুদ্ধে টকা সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। একাংশ জনজাতীয় মহিলাৰ পৰা 1ৰ পৰা 2,000কৈ টকা সংগ্ৰহ কৰিছিল এই মহিলাগৰাকীয়ে। চৰকাৰী আঁচনিৰ নামত এতিয়া বিজেপি কৰ্মীয়ে লুটিছে দৰিদ্ৰ মহিলাৰ ধন। আৰু ইয়াকে লৈ ধুবুৰীৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। লগতে চৰকাৰী ঘৰৰ তালিকাত নাম থকা ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ, চৰকাৰী ঘৰৰ তালিকাত নাম নথকা ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে সুখবৰ। কিয়নো চৰকাৰে জনাইছে যে ঘৰে ঘৰে গৈ জিঅ' টেগ কৰাৰ ব্যৱস্থা কৰিব ইতিমধ্যে চৰকাৰে। জিঅ' টেগৰ নামত 10-15 হাজাৰকৈ টকা ল'ব নোৱাৰিব কোনো দুষ্ট চক্ৰই।
আৰু ইয়াৰ বাবে নতুনকৈ প্ৰায় 10-12 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু ইয়াৰ বাবে ৰাজ্যৰ গাঁৱে গাঁৱে জীৱিকা সখীক দিয়া হ'ব দায়িত্ব। ঘৰ নথকা দুখীয়া লোকৰ ঘৰলৈ গৈ ফটো উঠাব জীৱিকা সখীয়ে। ইয়াৰ পিছত জীৱিকা সখীয়ে ঘৰৰ ফটো উঠোৱাৰ পাছতেই অনুষ্ঠিত কৰা হ'ব গাঁও সভা, আৰু গাঁও সভাত ৰাইজে নিৰ্ধাৰিত কৰিব তথা সিদ্ধান্ত ল'ব লাগিব প্ৰকৃততে হিতাধিকাৰী কোন। ইয়াৰ পিছতেই ব্লক পৰ্যায় আৰু জিলা পৰ্যায়তো পৰীক্ষা কৰা হ'ব দুখীয়া পৰিয়ালক। নিজৰ জৰাজীৰ্ণ ঘৰটোৰ ফটো তুলিও চৰকাৰক দিব পাৰিব বঞ্চিত দুখীয়া পৰিয়ালে। PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালে বিশেষ পৰ্টেলত দিব পাৰিব নিজৰ ঘৰৰ ফটো। চৰকাৰী পকী ঘৰৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালে ইয়াৰ বাবে দিব পাৰিব ফটো, আৰু চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা কৰা হৈছে। আন এক খবৰ, 24 আৰু 25 মাৰ্চত দেশজোৰা দুদিনীয়া বেংক ধৰ্মঘটৰ আহ্বান, আৰু ইয়াৰ ফলত 4 দিনকৈ ব্যাহত হ'ব বেংক, অৰ্থাৎ 4 দিনকৈ বন্ধ থাকিব চৰকাৰী বেংক। 24 আৰু 25 মাৰ্চত দুদিনীয়া দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে, আৰু এই ধৰ্মঘটৰ জৰিয়তে তেওঁলোকে বেংকিং খণ্ডত পৰ্যাপ্ত নিযুক্তি, লগতে অস্থায়ী কৰ্মীসকলৰ নিয়মীয়াকৰণ আৰু 5 দিনীয়া কৰ্ম সপ্তাহ কাৰ্যসূচীৰ দাবী জনাইছে। UFBU হৈছে ৰাজহুৱা খণ্ড বেংক, ব্যক্তিগত বেংক আৰু দেশী বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকৰ 8 লাখৰো অধিক কৰ্মচাৰী আৰু বিষয়াক প্ৰতিনিধিত্ব কৰা 9টাকৈ বেংক ইউনিয়নৰ সন্মিলিত সংস্থা। অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফাৰেন্সৰ উপসভাপতি পংকজ কাপুৰে কৈছে যে 22 মাৰ্চৰ পৰা 4 দিনৰ বাবে বেংকিং সেৱা ব্যাহত থাকিব। 22 মাৰ্চৰ পৰা একেৰাহে 4 দিনৰ বাবে বেংকিং পৰিষেৱা বন্ধ থাকিব। 23 মাৰ্চ বেংক বন্ধ থাকিব কিয়নো দেওবাৰ, আৰু 24 মাৰ্চ আৰু 25 মাৰ্চত বন্ধ থাকিব বেংক। আৰু ইয়াৰ ফলত কেৰিয়াৰিং হাউচ, নগদ ধনৰ লেনদেন, ৰেমিটেক্স, এডভান্স আদি সকলো 22 মাৰ্চৰ পৰা একাধিক্ৰমে 4 দিনৰ বাবে সকলো বন্ধ থাকিব। আৰু এই ধৰ্মঘটৰ ফলত সাধাৰণ ৰাইজৰ বেংকিং কাম কাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু এই বিষয়ে জানিবলৈ দিছে AIBCৰ উপসভাপতি পংকজ কাপুৰে। ইয়াৰ লগতে আন এক খবৰ, ৰেচন কাৰ্ডৰ যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে সেইসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে, কিয়নো ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গৈছে এই ভাল খবৰটো। যদিহে আপোনাৰ ঘৰৰ সদস্যৰ ৰেচন কাৰ্ড আছে তেন্তে এই খবৰটো আপোনাৰ বাবে। যদিহে আপোনাৰ ঘৰৰ সদস্য 5 জনতকৈ অধিক তেন্তে আপুনি লাভ কৰিব 2 কেজি চেনি, 2 কেজি দাইল আৰু 2 কেজি নিমখ। আৰু এইসমূহ সামগ্ৰী 1 মাৰ্চৰ পৰা লাভ কৰিব বুলি জনাইছে। 1 মাৰ্চৰ পৰা লাভ কৰিব চাউলৰ লগতে চেনি, দাইল আৰু নিমখ। বজাৰৰ মূল্যতকৈ 25 টকা কমকৈ লাভ কৰিব দাইল, আনহাতে বজাৰৰ মূল্যতকৈ 25 টকা কমত লাভ কৰিব চেনি, বজাৰৰ মূল্যতকৈ 10 টকা কমত লাভ কৰিব নিমখ। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গৈছে এই কেইটা ডাঙৰ খবৰ। যদিহে আপোনাৰ ঘৰত 5 জন সদস্য আছে তেন্তে আপুনি এইসমূহ সামগ্ৰী লাভ কৰিব, অৰ্থাৎ নিমখ, দাইল আৰু চেনি লাভ কৰিব অহা 1 মাৰ্চৰ পৰা, ক্ষমা কৰিব 1 অক্টোবৰৰ পৰা।